Hello everyone, welcome to my channel Glimpse of Education. Today I will discuss class 9 or mathematics or Onukhiloni 1.5. Onukhiloni 1.5 or question number 1 ot dise তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিষয়ে যেটো ইম্পৰ্টেন্ট টপিক এই কোৱেশ্চনটোৰ লগত ৰিলেটেড হয় সেই বিষয়ে মই অলৰেডি আগৰ ভিডিও ডিসকাস কৰিছো। আপোনালোকে যদি ভিডিওটো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিওটো চাই ল'ব পাৰে। সেই ভিডিওটো চাই ললে এই কোৱেশ্চনৰ এনসাৰটো বুজি পাবৰ বাবে বেছি সহজ হ'ব। Question number 1 or number 1 to this 2 minus root 5. So ইয়াৰ আগৰ ভিডিওত আমি অলৰেডি পঢ়ি আহিছো যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় অপৰিমেয় হয়। ইয়াতে এতিয়া এই 2 টো এটা পৰিমেয় সংখ্যা আৰু এই √5 টো এটা অপৰিমেয় সংখ্যা। সো ইয়াতে এটা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ মাজত বিয়োগফল আমি উলিয়াইছো 2 √5 ত। সো ইয়াৰ বিয়োগফলটো অৰ্থাৎ 2 √5 টো কি হ'ব এটা অপৰিমেয় সংখ্যা। সো প্ৰথমটোৰ এনসাৰ হ'ল অপৰিমেয় সংখ্যা। নম্বৰ 2 টো দিছে 3 + √3 - √3। So yate 3 plus √3 minus √3 ase. So yat plus √3 aru minus √3 cancel jabo. So eduta cancel gole yat ki thakibo plus 3 aru ami jano je plus 3 to eta পৰিমেয় সংখ্যা অৰ্থাৎ এই জন্তু আমাক সংখ্যা দিছে ৰাখি দিছে সেই ৰাখিটো কি হ'ব এটা পৰিমেয় সংখ্যা। Next is number 3. Number 3 to this 2 √7 divided by 7 √7. So yate √7 duita hor aru lobote ase. So √7 cancel jabo. So yat thakibo 2/7. So yate ami dekhisu je 2/7 to eta পৰিমেয় সংখ্যা হ'ব কাৰণ ই p/q আকৃতিৰ হৈছে সংখ্যাটো আৰু তাতে q টো not equal to 0 আছে। So p/q আকৃতিৰ যিকোনো সংখ্যা আমি কি বুলি কওঁ যে পৰিমেয় সংখ্যা বুলি কওঁ। So 2/7 to এটা পৰিমেয় সংখ্যা হেহে আমাক যোনটো ৰাখি দিছে হেতু পৰিমেয় ৰাখি অৰ্থাৎ পৰিমেয় সংখ্যা। So number 4 to this 1/√2. So already আমি আগৰ ভিডিওটোত পঢ়ি আইছো যে এটা অশূন্য পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল অপৰিমেয় হয়। So ইয়াতে 1 টো এটা পৰিমেয় সংখ্যা আৰু √2 টো এটা অপৰিমেয় সংখ্যা। So ইয়াতে 1/√2 অৰ্থাৎ ইহঁতৰ ভাগফলটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব। ঠিক তেনেদৰে নম্বৰ 5 টো দিছে 2π। আমি জানো যে 2 এটা পৰিমেয় সংখ্যা হয় আৰু π এটা অপৰিমেয় সংখ্যা। So twice π টো ইয়াত এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ মাজত পূৰণফল হৈছে সেই কাৰণে ই এটা অপৰিমেয় সংখ্যা হ'ব। Next question number 2 দিছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। So ইয়াতে কেটামান আমাক ৰাখি দিছে আৰু এই গুটে ৰাখি কেটা আমি সৰল কৰিব লাগিব অৰ্থাৎ একেবাৰে সিম্পল ফৰ্মটোত আমি লিখি দেখুৱাব লাগিব। So ইয়াতে প্ৰথমটো দিছে 3 + √3 into 2 + √2. So এই ৰাখিটো সৰল কৰিবৰ কাৰণে আমি প্ৰথমতে 3 ৰে এই সেকেন্ড ৰাখিটো পূৰণ কৰিম তাৰ পিছত এই √3 ৰে এই সেকেন্ড ৰাখিটো পূৰণ কৰিম। So ইয়াতে আমি প্ৰথমতে 3 into 2 + √2 দিম তাৰ পিছত plus √3 into 2 + √2. So ইয়াতে এতিয়া 3 ৰে যদি 2 পূৰণ কৰো হ'ব 6 plus 3 √2 3 into √2 কৰিলে আমি হ'ব 3 √2. So next ইয়াতে এতিয়া √3 into 2 হ'ব। So √3 into 2 টোক আমি লিখিব পাৰো 2 √3. So next ইয়াত হ'ব √3 into √2. So ইয়াৰ আগৰ ভিডিওটোত আমি কেটামান অভেদৰ বিষয়ে পঢ়ি আহিছিলো। সেই অভেদ কিটাত আমি পাইছিলো যে যদি √a into √b হয় তেতিয়া হলে তাক আমি √ab ফৰ্মত লিখিব পাৰো। So ঠিক তেনেদৰে ইয়াতো আমি কি লিখিব পাৰিম √3 into 2 অৰ্থাৎ √6 এটো ফৰ্মত আমি লিখিব পাৰো। So ইয়াতে আমি এতিয়া প্ৰথমতে লিখিম √2 into √3.
So ইয়াত হ'ব 6 plus 3 root 2 plus 2 root 3 ইয়াতে আমি লিখিব পাৰিম root 3 into 2 so ইয়াত হ'ব 6 3 root 2 plus 2 root 3 plus 3 into 2 6 so root 6 so প্ৰথম ৰাশিটোৰ answer আমি এটো পালো question number 2 second to দিছে 3 plus root 3 into 3 minus root 3 So ইয়াৰ আগতে আমি যিকিটা অভেদ পঢ়িছিলো তাৰ ভিতৰত এটা অভেদ আছিল a plus root b into a minus root b is equal to a square minus b so আমি যদি ভালদৰে চাওঁ তেতিয়া দেখিম যে এই অভেদটোৰ লগত এই ৰাশিটো মিলি আছে ইয়াতে a ৰ ঠাইত 3 আছে আৰু root b ৰ ঠাইত root 3 আছে তো ইয়াতে যেতিয়া a plus root b into a minus root b হৈছে তেতিয়া ইয়াৰ এনসাৰটো আছে a square minus b So a question tour logot ami compare korile yate a value kiman ase 3 so a square height hobo yat 3 square minus yat b height kiman ase 3 ase so yat hobo 3 so 3 square mane hol 9 aru yat hobo minus 3 so 9 minus 3 is equal to 6 so yate ami horol kori answer to kiman palo 6 next number 3 ase root 5 plus root 2 whole square So ইয়াৰ আগতে আমি এটা অভেদ পঢ়িছিলো অভেদটোত আমি পাইছিলো যে root a plus root b whole square is equal to a plus 2 root ab plus b so ইয়াতে আমি এই কোৱেশ্যনটোৰ লগত কম্পেয়াৰ কৰিলে দেখিম যে ইয়াতে আছে root a plus root b আৰু ইয়াত আছে root 5 plus root 2 so ইয়াত a ঠাইত ইয়াত আছে 5 আৰু এই কোৱেশ্যনটোত b ঠাইত কিমান আছে 2 so আমি এই অভেদটো ইউজ কৰি পেলাই ইয়াৰ আনসাৰটো কৰিব পাৰিম so অভেদটোৰ আমি ফলাফলটো কি পাইছিলো a plus 2 root ab plus b so ইয়াতে a ঠাইত আছে 5 so plus 2 root ab ঠাইত হ'ব root 5 into 2 plus b ঠাইত ইয়াত কি আছে 2 so ইয়াত 5 and 2 plus হৈছে so 5 plus 2 is 7 plus 2 5 into 2 10 so root 10 so ইয়াতে আমি সৰল কৰি আনসাৰটো কিমান পালো 7 plus 2 root 10 next আছে number 4 to this root 5 minus root 2 into root 5 plus root 2 so এই ক্ষেত্ৰটো আমি এটা অভেদ ইউজ কৰিব পাৰো আমি এটা অভেদ পাইছিলো যে root a minus root b into root a plus root b হলে তাৰ আনসাৰটো কিমান হ'ব a minus b so ইয়াতে root a ৰ ঠাইত আছে root 5 আৰু root b ৰ ঠাইত আছে root 2 so ইয়াতে আনসাৰটো কি হ'ব a minus b so a ৰ ঠাইত আমি ইয়াত লিখিব পাৰিম যে a ৰ ঠাইত হ'ব 5 আৰু b ৰ ঠাইত হ'ব 2 so 5 minus 2 so is equal to 3 so 5 minus 2 is equal to 3 পালো অৰ্থাৎ এই ৰাশিটো সৰল কৰি আমি আনসাৰটো কিমান পালো 3 so এনেদৰে আমি বিভিন্ন ধৰণৰ অভেদ ইউজ কৰি যদি এই কোৱেশ্যন কিটা সলভ কৰো সৰল কৰো তেতিয়া আনসাৰটো দুটা বা তিনটা ষ্টেপতে ওলাই যদি এই অভেদ কিটা মনত নাথাকে তেতিয়া হলে আমি পূৰণ কৰিব লাগিব যেটো অকমান দীঘলীয়া হয় সেহে এই অভেদ কিটা মনত ৰখাটো অতিকে দৰকাৰী নেক্সট নম্বৰ 5 ত আছে 3 root 5 minus 4 root 3 so etu moi অভেদ ইউজ নকৰাকে কেনেকে পূৰণ কৰি পেলাই কৰিব পাৰি বা আগৰ জিবিলাক আমি আগৰ ক্লাছত ফৰ্মুলা পাইছিলো সেই ফৰ্মুলা বিলাক ইউজ কৰি পেলাই কেনেকে কৰিব পাৰি হেতু হিচাপত মই এটো কৰি দিছো so ইয়াতে এতিয়া 3 root 5 minus 4 root 3 whole square আছে অৰ্থাৎ এটো কোনটো ফৰ্মত আছে x minus y whole square এই ফৰ্মটোত আছে so x minus y whole square আমি ফৰ্মুলা অলৰেডি জানো যে কি আছে x square minus twice xy plus y square এটো হল ইয়াৰ ফৰ্মুলা so ইয়াতে x ৰ ঠাইত আমাক কি দিছে যে 3 root 5 আৰু y ৰ ঠাইত দিছে 4 root 3 so এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এই কোৱেশ্যনটো সলভ কৰিম so ইয়াতে x square ৰ ঠাইত হ'ব 3 root 5 square minus 2 into x ৰ ঠাইত হ'ব 3 root 5 আৰু y ৰ ঠাইত হ'ব 4 root 3 তাৰ পিছত y square ঠাইত হ'ব 4 root 3 whole square so ইয়াৰ আগতে আমি পাইছিলো যে যদি ab whole square থাকে তেতিয়া তাৰ ঠাইত আমি লিখিব পাৰিম a square into b square so ইয়াতে 3 root 5 whole square আছে so ইয়াত আমি লিখিব পাৰিম 3 square into root 5 whole square minus ইয়াতে এতিয়া প্ৰথমতে আমি
বৰ্গমূল চিন নথকা সংখ্যাকেইটা পূৰণ কৰি ল'ম সো ইয়াত বৰ্গমূল চিন নথকা কি আছে 2 3 আৰু 4 সো 2 * 3 6 6 * 4 24 সো ইয়াত হ'ব 24 root over ইয়াতে এতিয়া আমি আৰু এটা অভেদ ইউজ কৰিব পাৰিম যে root ab যদি হয় তেতিয়াহলে আমি কি লিখো root a into root b তেনেকৈ আমি উল্টাকেও লিখিব পাৰো যে root a into যদি root b হয় তেতিয়াহলে root ab বুলি লিখিব পাৰো সো ইয়াত আমি হেতু ইউজ কৰিম সো root 5 into 3 কৰিম আমি প্লাস 4 root 3 to আমি এই আগৰ এটো ইউজ কৰি পেলাই কৰিব পাৰো 4 square into root 3 whole square so ইয়াত হ'ব 3 square মানে হ'ব 9 আৰু ইয়াতে এতিয়া আমি দেখিছো যে root 5 whole square আছে সো বৰ্গমূল আছে বৰ্গচিনো আছে সো আমি জানো যে বৰ্গমূল আৰু বৰ্গচিন একেলগে যদি প্ৰয়োগ কৰা হয় তেতিয়াহলে সেই ভিতৰত থকা সংখ্যাটো থাকি যায় সো ইয়াত হ'ব आंसर 5 minus 24 root over 5 into 3 15 plus 4 square মানে হ'ব 16 so ইয়াতে root 3 whole square আছে so ইয়াটো কি হ'ব বৰ্গমূলৰ ভিতৰত থকা সংখ্যাটো থাকি যাব so ইয়াত হ'ব 3 so ইয়াত হ'ব 9 into 5 45 minus 24 root 15 আমি জানো যে 16 3 গুণ 48 so 16 into 3 আমি কিমান লিখিম 48 so ইয়াত আমি দেখিছো যে 45 আৰু 48 দুইটা প্লাস হৈ আছে দুইটাৰ আগত প্লাস চিন আছে সো দুইটা আমি যোগ কৰিম সো 45 plus 48 কৰিলে হ'ব 93 minus এটো ইয়াত জেনেকে আছিল তেনেকে থাকি যাব 24 root 15 সো ইয়াতে আমি সৰল কৰি आंसरটো কিমান পালো 93 minus 24 root 15 নেক্সট আছে নাম্বাৰ 6 সো নাম্বাৰ 6 টোত কি দিছে যে root 7 minus 6 into root 3 minus root 7 so আমি প্ৰথমতে root 7 ৰে root 3 minus root 7 ক পূৰণ কৰিম তাৰ পিছত minus 6 ৰে root 3 minus root 7 ক পূৰণ কৰিম so ইয়াতে আছে root 7 আৰু ইয়াত আছে root 3 so root 7 আৰু root 3 পূৰণ কৰিলে হ'ব root 7 into root 3 minus ইয়াত হ'ব root 7 into root 7 আৰু ইয়াত হ'ব minus 6 root 3 so next আমি ইয়াত দেখিছো যে ইয়াটো মাইনাস আছে দুটাতে মাইনাস থকাৰ কাৰণে পূৰণ কৰাৰ ফলত ইয়াত কি হ'ব প্লাস so ইয়াত হ'ব 6 root 7 so ইয়াতে এতিয়া root 7 into root 3 আছে so আমি জানো যে root a into যদি root b হয় হেতু আমি কি লিখিব পাৰো root ab ফৰ্মত লিখিব পাৰো so a into b টো rootৰ ভিতৰত থাকিব so ইয়াতে root 7 into 3 হ'ব so 7 into 3 মানে হল 21 so আমি একেবাৰতে root 21 লিখি দিব পাৰো so ইয়াতে এতিয়া root 7 into root 7 আছে so আমি জানো যে root a into root a হলে হেতু কিমান হ'ব a ৰ সমান হ'ব কাৰণ root a into root a হলে কিমান হ'ব যে দুইটাতে বৰ্গমূল আছে সো root a আমি হোল স্কয়াৰ লিখিব পাৰো আৰু বৰ্গমূলৰ বৰ্গ দুইটা আছে নিয়াতে ক্যান্সেল হৈ ইয়াত কি থাকিব a থাকিব সো ইয়াৰ आंसरটো a হ'ব সো ঠিক তেনেদৰে ইয়াত root 7 into root 7 আছে সো ইয়াৰ आंसरটো কিমান হ'ব 7 সো ইয়াত -6 root 3 টো জেনেকে আছে তেনেকৈ থাকিব আৰু ইয়াটো +6 root 7 টো জেনেকে আছে তেনেকৈ থাকিব সো সৰল কৰি আমি এটো आंसर পালো সো নেক্সট কোৱেশ্চনটো আছে 2 + root 6 into 4 + root 6 so ইয়াতে আমি 2 ৰে প্ৰথমতে 4 + root 6 ক পূৰণ কৰিম তাৰ পিছত root 6 ৰে 4 + root 6 ক পূৰণ কৰিম so 2 ৰে 4 + root 6 ক পূৰণ কৰিলে কি হ'ব 2 into 4 so 8 হ'ব ইয়াত আৰু ইয়াত থাকিব 2 root 6 so ইয়াত হ'ব plus 4 into root 6 হলে হ'ব 4 root 6 আৰু ইয়াতে এতিয়া আমি দেখিছো যে root 6 into root 6 so root 6 into root 6 so ইয়াতে হ'ব 8 so ইয়াত আমি দেখিছো যে 2 root 6 আছে আৰু 4 root 6 আছে অৰ্থাৎ ইয়াত যদি আমি এনেকে ভাবু যে দুটা root 6 আছে আৰু ইয়াতে চাৰিটা root 6 আছে so দুটা আৰু চাৰিটা root 6 যোগ কৰিলে কিমান হ'ব 6টা root 6 হ'ব so ইয়াত আমি লিখিব পাৰো 6 root 6 আৰু ইয়াত আছে root 6 into root 6 so অলৰেডি আমি আগৰ কোৱেশ্চনত ডিসকাস কৰি আহিছিলো যে root a into root a হলে आंसरটো কিমান হ'ব a so ইয়াতে যেহেতু root 6 into root 6 আছে so ইয়াত आंसरটো হ'ব 6 so ইয়াতে 8 আৰু 6 আমি যোগ কৰিব পাৰিম 8 + 6 14 plus 6 root 6 so ইয়াতে আমি সৰল কৰাৰ ফলত आंसरটো কিমান পালো 14 plus 6 root 6 আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে অলপ হলেও হেল্পফুল হ'ল ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও আগলৈও চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ